তো যিসকলে নাজানে যে একচুৱেলি কুণ্ডলিনী শক্তিটো কি হয়, আমাৰ ৰুট চাক্ৰাত মানে স্পাইনৰ একদম লাষ্টৰ ফালে এটা এনাৰ্জি থাকে, যিটোক কুণ্ডলী কাক কোৱা হয়। যেনেকুৱা সাপে যেতিয়া কৰবাত ধৰি ৰাখে, সেয়া সাপক কোৱা হয় যে সাপে কুণ্ডলী মাৰি বহি আছে। ঠিক তেনেকৈ আমাৰ মানে বডিৰ একদম লাষ্ট পৰ্চনত, য'ত মূলাধাৰ চাক্ৰ থাকে, তাত এটা এনাৰ্জি ডৰমেণ্ট ইনএক্টিভ বুলিও ক'ব পাৰো, বা বহুত চিম্পল ভাষাত এইটো ক'ব পাৰো যে শুই আছে এটা এনাৰ্জি, ডিএক্টিভেট হৈ থাকে। আৰু মাজে সময়ে কিন্তু এক্টিভেট হৈ যায়। যিসকলে উচুই ৰেকি শিকিছে, তেওঁলোকৰ যেতিয়া এটিউনমেণ্ট হয় বা তেওঁলোকে যেতিয়া নিজৰ হিলিং কৰে, টেম্পৰাৰী হিচাপত কেতিয়াবা এক্টিভেট হৈ যায়। আৰু সেই বস্তুটো আপোনালোকে আজি এক্সপিৰিয়েঞ্চো কৰিব পাৰিব লাষ্টত, যে কেনেকুৱা ফিল হয় একচুৱেলি কুণ্ডলিনী ৰেকি, বা কুণ্ডলিনী যেতিয়া এক্টিভেট হয় কেনেকুৱা ধৰণৰ ফিল হয়। চ' এই এনাৰ্জিটো এনেকুৱা নহয় যে অকল কুণ্ডলিনী ৰেকি শিকিলে এক্টিভেট হয়। বহুতে য়োগা, কুণ্ডলিনী য়োগা বুলিও আছে, আপোনালোকে চাৰ্চ কৰি চাব যে কুণ্ডলিনী য়োগা থাকে। চ' কুণ্ডলিনী য়োগা এক্টিভেট কৰিব পাৰি। কিছুমানে অকল মেডিটেশ্যন কৰি পিনে এক্টিভেট কৰিব পাৰে। কিছুমানে অকল ডিপ ব্ৰিথিং কৰি পিনে, প্ৰাণায়াম কৰি পিনেও এক্টিভেট কৰিব পাৰে। কিছুমানে মন্ত্ৰ চেণ্টিং কৰিও কুণ্ডলিনী এক্টিভেট কৰিব পাৰে। আৰু এটা প্ৰচেছ হৈ গ'ল কুণ্ডলিনী ৰেকি। তো থ্ৰু কুণ্ডলিনী ৰেকিও আমি এই এনাৰ্জিটো এক্টিভেট কৰিব পাৰোঁ। তো এক্টিভেটটো কৰিলো, বাট ইয়াৰ মানে বেনিফিটটো কি হয় একচুৱেলি? বেনিফিটটো এইটো হয় যে নিজৰ লাইফটো আমি বেলেঞ্চ কৰি ৰাখিব পাৰোঁ। নিজৰ ফিজিকেল হেল্থ, মেণ্টেল, ইম'চনেল, এই গোটেইবোৰ ইছ্যু আমি হিল কৰিব পাৰোঁ, নিজকে বেলেঞ্চ কৰি ৰাখিব পাৰোঁ, এৱেৰনেছ বঢ়াব পাৰোঁ, নিজৰ ইনটিউশ্যন বঢ়াব পাৰোঁ। বা বহুতে মনৰ শান্তি এটা বিচাৰি ফুৰে, সেই মনৰ শান্তিটো আমি ডেভেলপ কৰিব পাৰোঁ। হিলিংটোতো থাকে, ফিজিকেল, ইম'চনেল, মেণ্টেল লেভেলত আমি হিলিং কৰিব পাৰোঁ। কিন্তু ডিপ লেভেল হিচাপত বা অকণমান যদি ফাষ্ট আমাক লাগে ৰিজাল্ট, তেতিয়া আমি থ্ৰু কুণ্ডলিনী ৰেকি তেনেকৈ আমি এক্টিভেট কৰি নিজৰ হিলিং কৰিব পাৰোঁ। চ' কুণ্ডলিনী ৰেকি ফাৰ্ষ্ট যোনে ষ্টাৰ্ট কৰিছিলে, তেখেতৰ নাম হ'ল অলে গেব্ৰেচন। তেখেত হ'ল স্পেইনৰ আছিলে। ত' স্পেইনৰ তেখেতে হিলাৰ আছিলে। ত' তেখেতে ৰেকিও কৰিছিলে, উচুই ৰেকি। আৰু তাৰপিছত তেখেতৰ নিজৰ গুৰুৰ আণ্ডাৰত, তেখেতৰ স্পিৰিচুৱেল গুৰু আছিলে, তেখেতৰ আণ্ডাৰত তেখেতে নিজে কুণ্ডলিনী ৰেকি ষ্টাৰ্ট কৰিছিলে। বহুত চিম্পল হয়, বহুত ছেফ হয়, আৰু বহুত পাৱাৰফুল হয়। কুণ্ডলিনী এনে এটা বহুত পাৱাৰফুল এনাৰ্জি, কিন্তু যেতিয়া সেই কুণ্ডলিনী ৰেকিৰ লগত এক্টিভেট হৈ যায়, মানে ৰেকিৰ লগত যেতিয়া কম্বাইন কৰা যায়, তেতিয়া এই এনাৰ্জিটো চিম্পল হৈ যায়, ছেফ হৈ যায়, আৰু বহুত বেছি পাৱাৰফুল হৈ যায়, মানে ফাষ্ট হৈ যায়। ফাষ্ট আমি নিজৰ হিলিং, আদাৰ্ছ হিলিং গোটেইখিনি কৰিব পাৰোঁ। মানে কমপ্লিটলি এটা হিলিং চিষ্টেমে হয়। ইয়াতে নিজৰ চাক্ৰাবোৰ বেলেঞ্চ কৰা হয়, নিজৰ চাক্ৰাবোৰ খোল খুৱাব লগা হয়। তেতিয়া আমি ইয়াতে হিলিং চিষ্টেমটো ইউজ কৰোঁ। কোনো ধৰণৰ চিম্বল নাই। কিমানে ইয়াতে উচুই ৰেকি শিকিছে আৰু কিমানে ধৰক শিকা নাই, য়েছ বা ন' হিচাপত শ্বেয়াৰ কৰিব পাৰে যে উচুই ৰেকি শিকিছো, য়েছ। আৰু যোনে উচুই ৰেকিও শিকা নাই, তেওঁলোকে ন' লিখিব পাৰে। বেছিভাগ শিকা মানুহে আছে, বহুত কম মানুহ আছে যোনে শিকা নাই। বহুত কম মানুহ আছে যোনে শিকা নাই। উচুই ৰেকিত কিমান সময় লাগে? আপোনালোকে যেতিয়া হিলিং কৰে উচুই ৰেকিত, ধৰি লওক ফাৰ্ষ্ট ডিগ্ৰী যিসকলে শিকিছে, ত' ফাৰ্ষ্ট ডিগ্ৰীত আপোনালোকে যেতিয়া নিজৰ হিলিং কৰে, সেইখিনিত কিমান সময় লাগে? 1.5 ঘণ্টা, 40 মিনিট। যিসকলে 40-45 লিখিছে, তেওঁলোকে মোৰ ওচৰত শিকা বা মোৰ ষ্টুডেণ্টৰ ওচৰত শিকা। যিসকলে 1.5 ঘণ্টা লিখিছে, তেওঁলোকে মানে বেলেগত শিকা। 2 ঘণ্টা 40 মিনিট, 2 ঘণ্টা 40 মিনিটো কোনোবা হিলিং কৰে? অ'কে, ঠিক আছে। তো ফাৰ্ষ্ট ডিগ্ৰীত যিসকলে আছে, তেওঁলোকেতো বাৰু চিম্বল পোৱা নাই। যিসকলে ছেকেণ্ড ডিগ্ৰী কৰিছে, তাৰ পৰাতো তেওঁলোকে চিম্বলো পায়। ফাৰ্ষ্ট ডিগ্ৰীত যিমান সময় লাগে, তাতকৈ ছেকেণ্ড ডিগ্ৰীত আৰু সময় লাগে।
বাট কুণ্ডালিনী ৰেকিত যেতিয়া আমি নিজৰ হিলিং কৰো 5 মিনিট বা 7 মিনিট, না কোনো চিম্বল আছে, না হাতৰ পজিশ্যন আছে যে হাতখন ক'ত ৰাখিব লাগিব, না কিবা মন্ত্ৰ আছে, না কিবা ৰিচুৱেল আছে, কিবা ট্ৰেডিশ্যন, তেনেকুৱা একো চিষ্টেমে নাই। 5 মিনিট বা খুব বেছি 7 মিনিট নিজৰ হিলিং বা আদাৰ্ছ হিলিং। আৰু গোটেই শিকাৰ পিছত আপোনালোকে বেলেগকো আপোনালোকে হিলিং দিব পাৰে। মানে ফাৰ্ষ্ট ডিগ্ৰীৰ পৰাই আপোনালোকে ডিষ্টেঞ্চত আদাৰ্ছ হিলিঙো কৰিব পাৰে। ঠিক আছে। ৰেকি যেতিয়া আমি শিকো ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা ধৰক গ্ৰেণ্ড মাষ্টাৰলৈকে কিমান সময় লাগে, মিনিমাম কিমান সময় লাগে শিকাৰ কাৰণে? ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা যেতিয়া আপোনালোকে গ্ৰেণ্ড মাষ্টাৰলৈকে যায়, গ্ৰেণ্ড মাষ্টাৰলৈকে আপোনালোকৰ কিমান সময় লাগে শিকিবৰ কাৰণে, কমপ্লিট কৰাৰ কাৰণে? মানে 1 ইয়াৰলৈকে আপোনাৰ ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা একদম লাষ্টলৈকে কমপ্লিট কৰোঁতে লাগে। যদি ধৰক বহুত বেছি আপোনালোকে গেপ নিদিয়ে তেতিয়াহ'লে 1 ইয়াৰৰ তলত হয়তো 7 মান্থছৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা গ্ৰেণ্ড মাষ্টাৰলৈকে 5টা ডিগ্ৰী আমি কমপ্লিট কৰিব পাৰোঁ। কিন্তু কুণ্ডালিনী ৰেকিত অকল 3টা লেভেলে থাকে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। আৰু এই 3টা ডিগ্ৰী কমপ্লিট কৰাৰ কাৰণে অকল 14 ডেইজ লাগে বা খুব বেছি 15 ডেইজ। 15 ডেইজৰ ভিতৰত আপোনালোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড গোটেইখিনি শিকিবও পাৰে। আৰু যোনে শিকিব বিচাৰে তেওঁলোকেতো আজি হিলিং লৈ পিনেও তেওঁলোকে ফিল কৰি যাব পাৰে যে কেনেকুৱা লাগে। তো মেইনলি হৈ গ'ল আমাৰ নিজৰ বডি, নিজৰ ইম'শ্যনছ, নিজৰ এনাৰ্জি লেভেল যিটো আমাৰ ইমবেলেঞ্চ হৈ থাকে, সেই এনাৰ্জি লেভেলটো আমি বেলেঞ্চ কৰাৰ কাৰণে কুণ্ডলিনী হিলিং কৰোঁ। এনেকুৱা নহয় যে উচুই ৰেকি শিকিব লাগিব, কিবা বেলেগ কিবা শিকিব লাগিব, তাৰ পিছতহে আপোনালোকে কুণ্ডলিনী ৰেকি কৰিব পাৰে। চবেই কৰিব পাৰে। ইয়াত মানে কোনো তেনেকুৱা স্পেচিফিক ৰিকুৱাৰমেণ্ট নাই। নিজৰ হিলিং কৰক, ঘৰৰ মানুহৰ হিলিং কৰক, প্ৰফেচনেলি যাব বিচাৰিছে, ক্লায়েণ্টৰ হিলিং কৰিব বিচাৰিছে, তেনেকে আপোনালোকে কৰিব পাৰে। কাৰ্মিক ইছ্যুজ আছে, ট্ৰমা আছে, কাৰোবাৰ জন্মৰ পৰাই কিছুমান পাষ্ট আগৰ কিবা ট্ৰমা আপুনি লৈ আহিছে, তো সেয়া হিল কৰিব পাৰে। লাইফৰ আপোনাৰ কিবা চিটুৱেশ্যন খুব বেছি নিগেটিভ হৈ আছে, তো সেই চিটুৱেশ্যনো ঠিক কৰিব পাৰে। কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈ আছে, তেওঁলোকে সেই নিগেটিভ ইছ্যুজবোৰো ঠিক কৰিব পাৰে। বহুত বস্তু আপোনালোকে হিল কৰিব পাৰে। চ' ইয়াতে আপোনালোকে এই যে 3টা ডিগ্ৰী থাকে বা 3টা যে লেভেল থাকে, 3টা লেভেলত একচুৱেলি কি কি শিকোৱা হয়? তো টিপিকেলি ইয়াতে 3টা এটিউনমেণ্ট থাকে। ফাৰ্ষ্ট হ'ল কুণ্ডলিনী ৰেকি লেভেল 1, য'ত বডিটোক মানে প্ৰিপেয়াৰহে কৰা হয়। কাৰণ ষ্টাৰ্টিঙতে আমি যে ৰুট চাক্ৰ এক্টিভেট কৰি দিম তেনেকুৱা নহয়। সেইকাৰণে মানে কুণ্ডলিনী জাগৃত কৰাৰ কাৰণে কোনোবা এজন গাইড বা মেণ্টৰ হিচাপত সদায় লাগে, যোনে আপোনাক গাইড কৰিব পাৰে প্ৰত্যেকটো ষ্টেপত। নিজে যেতিয়া কৰা যায় তেতিয়া কিছুমান বডি হয়তো বহুত বেয়া লাগিলে, কোনোবা বহুত বেছি এংজাইটি ফিল কৰে, তেনেকুৱা থাকে। চ' ইয়াতে আমাৰ ষ্টেপ বাই ষ্টেপ আমি নিজৰ বডিটো প্ৰিপেয়াৰ কৰিব পাৰোঁ। যেনেকুৱা ধৰক নিজৰ যেতিয়া আমি ফাৰ্ষ্ট ডিগ্ৰী এটিউনমেণ্ট দিওঁ, এটিউনমেণ্ট দিয়াৰ সময়তে বডিটো প্ৰিপেয়াৰ কৰা যায়। তাতে আমাৰ অকল হাতৰ চাক্ৰা আৰু আমাৰ হাৰ্ট চাক্ৰা খোল খায়। ঠিক আছে। ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা আপোনালোকে গ্ৰুপ হিলিং কৰা ষ্টাৰ্ট কৰিব পাৰে। গ্ৰুপত হিলিং দিব পাৰে, ডিষ্টেঞ্চ হিলিং দিব পাৰে, ৰিলেশ্যনশ্বিপ, এংজাইটি, ডিপ্ৰেশ্যন, এইবোৰ চব হিলিং দিব পাৰে। কিন্তু ইয়াতে গোটেইকেইটা চাক্ৰা এক্টিভেট নহয়, অকল হাতৰ তলুৱা আৰু হাৰ্ট চাক্ৰা এক্টিভেট। কাৰোবাৰ ষ্ট্ৰেছফুল চিটুৱেশ্যন আছে, নিগেটিভ ইম'শ্যনছ আছে, পেইন আছে, ঘৰত নিগেটিভ এনাৰ্জি আছে, তো সেয়া আমি ফাৰ্ষ্ট ডিগ্ৰীৰ পৰা নিজৰ এইবোৰ চিটুৱেশ্যনবোৰ হিল কৰিব পাৰোঁ। বা আপোনাৰ ঘৰৰ মানুহ কাৰোবাৰ ষ্ট্ৰেছফুল চিটুৱেশ্যন আছে, নিগেটিভ ইম'শ্যনছ আছে, পেইন আছে, সেয়া আপোনালোকে এক্টিভেট কৰিব, মানে হিল কৰিব পাৰে। তো ফাৰ্ষ্ট ডিগ্ৰী ধৰি ল'লো যে অকল হাৰ্ট চাক্ৰা এক্টিভেট হয়। যেতিয়া ছেকেণ্ড ডিগ্ৰী কৰা যায়, ছেকেণ্ড ডিগ্ৰীত চ'লাৰ প্লেক্সাছ চাক্ৰালৈকে এক্টিভেট হৈ যায়। থাৰ্ড ডিগ্ৰী যিটো মাষ্টাৰ ডিগ্ৰী বুলি কোৱা হয়, তাত আমাৰ ক্ৰাউন চাক্ৰালৈ গোটেইকেইটা চাক্ৰা এক্সপাণ্ড হৈ যায়। লগতে যেতিয়া থাৰ্ড ডিগ্ৰী কৰা যায়, থাৰ্ড ডিগ্ৰীত আপোনালোকে ক্ৰিষ্টেল কেনেকৈ এটিউনমেণ্ট দিব লাগে সেয়াও শিকিব পাৰে। এতিয়া ৰেকিত আপোনালোকে যেতিয়া গ্ৰেণ্ড মাষ্টাৰ হৈ যায় তেতিয়াহে এটিউনমেণ্ট দিব পাৰে। ইয়াতে কিন্তু থাৰ্ড ডিগ্ৰীতে মাষ্টাৰ লেভেলত আপোনালোকে ক্ৰিষ্টেল এটিউন কৰি পিনে দিব পাৰে। ক্ৰিষ্টেলটোতো ক্লিনজিং, চাৰ্জিং চবেই কৰিব পাৰে, কিন্তু এটিউনমেণ্ট অফ ক্ৰিষ্টেলছ সেই বহুত কম মানুহে জানে। বাৰ্থ ট্ৰমা, আজিকালি যেতিয়া বেবী জন্ম পায়
জন্ম পোৱাৰ পিছতে আইচিউত ভৰ্তি কৰাব লগা হয় আৰু সেইটো এটা ট্ৰমা ফিল হয় লাহে লাহে যেতিয়া ডাঙৰ হৈ আহে কিছুমান মেণ্টেলি তেওঁ বহুত বেছি হয়তো ডিপ্ৰেশ্যনত যাব পাৰে বা মেণ্টেলি কিছুমান বস্তু ফেচ কৰিব লগা হয় বাৰ্থ ট্ৰমা ইয়াতে লোকেশ্যন ৰেকিও কৰিব পৰা যায় কিছুমান মানুহৰ লোকেশ্যনৰ লগত বহুত বেছি কানেক্টেড হৈ থাকে ধৰক কোনোবা বহুত বেছি এডিক্টেড ঘৰত আহি ঠিকে থাকে কোনোবা এটা ঠাইত কোনোবা এজন লগক লগ পোৱাৰ পিছত তেওঁ খোৱা ষ্টাৰ্ট কৰি দিয়ে নহলে কিন্তু তেওঁ এনে ঠিকে থাকে তো তেনেকুৱা চিটুৱেশ্যনত আমি লোকেশ্যন ৰেকি দিব লগা হয় ডিএনএ ৰেকি ডিএনএ ৰেকিত কি হয় যে ডিএনএ লেভেললৈকে আমি হিলিং দিব পাৰো জেনেটিক বুলি কয় যে মাক দেউতাকৰ পৰাই তেওঁৰ সেই প্ৰব্লেমটো হৈছে বা ককা বা আইতাৰ সেই প্ৰব্লেম আছিলে ফিজিকেলি এতিয়া তেখেতৰো হৈ আছে তো তেনেকুৱা চিটুৱেশ্যনত আমি ডিএনএ লেভেলৰ হিলিং দিব পাৰো ক্ৰিষ্টেলাইন ৰেকি কোনোবা ড্ৰাগ এডিক্ট আছে ড্ৰাগ এৰাৰ পিছত তেওঁৰ বডিটো ৰেচপণ্ড নকৰে প্ৰপাৰলি মেডিচিনে হওক বা নোখোৱাকে থাকিব নোৱাৰে তেনেকুৱা চিটুৱেশ্যনত আমি ক্ৰিষ্টেলাইন ৰেকি দিব পাৰো বা কেতিয়াবা এক্সিডেণ্ট হৈ গ'ল বডিত ফ্ৰেকচাৰ হৈছিলে ফ্ৰেকচাৰটোতো ঠিক হৈ গ'ল সেই পৰ্চনত এতিয়াও কৰবাত কেতিয়াবা পেইন থাকি যায় তেনেকুৱা চিটুৱেশ্যনত আমি ক্ৰিষ্টেলাইন ৰেকি দিব পাৰো পাষ্ট লাইফ ৰেকি উচৈ ৰেকিত যিটো পচিবল নহয় পাষ্ট লাইফ হয়তো আপোনালোকে পাষ্ট লাইফ ৰিগ্ৰেশ্যন শিকিব লাগিব নাইবা আকাশিক ৰিডিং শিকিব লাগিব তাত পাষ্ট লাইফ হিলিং হৈ যায় উচুই ৰেকিত পাষ্ট লাইফ হিলিং নৰ্মেলি নকৰে তো কুণ্ডালিনী ৰেকিত আমি পাষ্ট লাইফ ৰেকিও কৰিব পাৰো ইয়াতে গ'ল্ড ৰেকিও থাকে তো এইখিনি মানে থাৰ্ড ডিগ্ৰীত এক্সট্ৰা কিছুমান টপিক কভাৰ হৈ যায় আৰু এই তিনিটা লেভেল শিকাৰ কাৰণে খুব বেছি আপোনালোকৰ 15 ডেজ লাগে 15 ডেজৰ ভিতৰত এইখিনি কমপ্লিট হৈ যায় এতিয়া কথাটো হ'ল যে উচুই ৰেকিটোতো আমি শিকিছো তো কুণ্ডালিনী ৰেকিটো কিয় শিকো কিবা এটাতো ডিফাৰেঞ্চ থাকিব লাগিব অকলতো এইটো ৰিজন নহয় যে কুণ্ডলিনী ৰেকি ফাৰ্ষ্ট 5 মিনিট 10 মিনিটৰ ভিতৰত হিলিং কৰিব পাৰি সেইকাৰণে অকল শিকো উচুই ৰেকি যিসকলে কৰি আছে তেওঁলোকে কিয় শিকিব লাগে ইয়াতে কি হয় উচুই ৰেকিত আমি ইউনিভাৰ্চৰ এনাৰ্জিটো কল কৰি পিনে হিলিং দিওঁ কুণ্ডলিনী ৰেকিত কি কৰা যায় নিজৰ এনাৰ্জি যিটো এনাৰ্জি আমাৰ বডিৰ ভিতৰত অলৰেডি আছে সেইটো এনাৰ্জি কুণ্ডলিনী এনাৰ্জি আৰু ৰেকি এনাৰ্জি দুটা এনাৰ্জি ইউজ কৰি পিনে হিল কৰা হয় যাৰ ফলত অকণমান বেছি পাৱাৰফুল হৈ যায় বা অকণমান বেছি ফাষ্ট হৈ যায় ক্লিনজিং বহুত প্ৰপাৰলি হৈ যায় এতিয়া উচুই ৰেকিত কি হৈছে আপোনাৰ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী থাৰ্ড ডিগ্ৰী তাৰপিছত ফ'ৰ্থ য'ত মাষ্টাৰ টিচাৰ তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ 5টা ডিগ্ৰীলৈকে যাব লাগে য'ত 6 মাহ 7 মাহলৈকে লাগে কুণ্ডলিনী ৰেকিত 3টা লেভেলে হ'ব ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড যিটো থাৰ্ডকে লাষ্ট ইয়াতে মানে লাষ্ট লেভেল বুলি কোৱা হয় কোনো ধৰণৰ কমপ্লেক্স চিম্বল নাই উচুই ৰেকিত ছেকেণ্ড ডিগ্ৰী 3টা চিম্বল থাৰ্ড ডিগ্ৰীত মাষ্টাৰ চিম্বল যিসকলে ফ'ৰ্থ টিচাৰত যায় এতিয়া চবৰে টিচাৰ লেভেলত বেলেগ বেলেগ চিম্বল থাকে তো কমপ্লিট কৰালৈকে কমচে কম তেওঁলোকৰ ওচৰত 20-25টা চিম্বল থাকে কোনটো চিটুৱেশ্যনত কোনটো চিম্বল দিম তে গোটেই চিম্বল ইউজ কৰিম কুণ্ডলিনী ৰেকিত তেনেকুৱা একো কমপ্লেক্স ৰিচুৱেলছ বা চিম্বলছে নাই উচুই ৰেকিত হাতৰ পজিশ্যন মেটাৰ কৰে যে ক'ত ক'ত হাত ৰাখিব লাগিব কিমান সময় আমি হাত ৰাখিব লাগিব ইয়াত কোনো তেনেকুৱা হাতৰ পজিশ্যন নাই ক'ত হাত থব লাগিব তেনেকুৱা একো নাই হিলিং আমি কৰিব পাৰো মেইনলি আমাৰ নিজৰ চক্ৰা নিজৰ গোটেই এনাৰ্জি ফ্ল' যাতে ভালকৈ হয় তাৰ কাৰণে এক্সপাণ্ড কৰা যায় গোটেইকেইটা চক্ৰ ৰুটৰ পৰা ক্ৰাউন চক্ৰলৈকে কাৰ্মিক যদি আমি কিছুমান কাৰ্মিক বণ্ড কাট কৰিব বিচাৰিছো সেয়া হৈ যায় উচুই ৰেকিত কি হ'ব অৰা ক্লিনজিঙৰ কাৰণে বেলেগ ষ্টেপ চক্ৰ পিউৰিফিকেশ্যনৰ বেলেগ ষ্টেপ পইণ্টছবোৰ হিলিং কৰাৰ কাৰণে বেলেগ ষ্টেপ ইয়াতে তেনেকুৱা এক্সট্ৰা কোনো তেনেকুৱা ষ্টেপছ নাই ক্লাইণ্টছকো হিলিং কৰাৰ কাৰণে আমি বহুত সময় দিব লাগিব যদি এজনকৈ আপুনি কাৰোবাক হিলিং কৰে তো এজনক যদি আধা ঘণ্টাও টাইম দিয়ে তো বেছি ক্লাইণ্ট আপোনালোকে ডিল কৰোঁতে বেছি সময় লাগে কুণ্ডলিনী ৰেকিত যিহেতু 5 মিনিটে লাগে তেওঁলোকে ৰিজাল্ট পাবই তো 5 মিনিট 10 মিনিটৰ ভিতৰত আপোনালোকে এজন ক্লাইণ্টকো যদি হিলিং দিয়ে বহুত ক্লাইণ্ট আমি চাব পাৰো গ্ৰুপ হিলিঙো হৈ যায় যেনেকুৱা আজি মই আপোনালোকক চবকে একেলগে কুণ্ডলিনী হিলিং দিম তো মানে ছেশ্যনছবোৰ ষ্টৰ্ট হয় ব্লকেজেছ লাইফত আছে সেই ব্লকেজেছবোৰ খোল খুৱাবৰ কাৰণে আপোনালোকে কুণ্ডলিনী হিলিং কৰিব পাৰে তো ইয়াতে মানে অকণমান ইণ্টেন্স এনাৰ্জি হয় খালি যিসকলে অকণমান ডিপ নলেজ ল'ব বিচাৰিছে স্পিৰিচুৱেলি বহুত বেছি এক্টিভ হ'ব বিচাৰিছে যে চক্ৰ কি হয় অৰা কি হয়
কিছুমান প্ৰিন্সিপালছ আমি কি ফলো কৰিব লাগে, তেতিয়া উচুই ৰেকি দৰকাৰ। কিন্তু যদি আপোনালোকে ইমান ডিপলি জানিব বিচৰা নাই, নিজকে ভালে ৰাখিব বিচাৰিছে, নিজৰ ঘৰৰ মানুহ ভালকৈ ৰাখিব বিচাৰিছে, ক্লাইণ্ট চাব বিচাৰিছে, এক্সট্ৰা প্ৰফেশ্যন হিচাপত ল'ব বিচাৰিছে, তেতিয়াহ'লে কুণ্ডলিনী ৰেকি শিকিব পাৰে আপোনালোকে। তো মানে বিগিনাৰ হিচাপতো ষ্টাৰ্ট কৰিব পাৰে, বা যোনে অলৰেডি উচুই ৰেকি শিকিছে তেওঁলোকেও বহুত বেছি মনত ৰাখিব লগা একো নাই যে উচুই ৰেকিত আমি ফাৰ্ষ্টতে গোটেইবোৰ লিখি লওঁ, চাই হিলিং কৰোঁ, তেনেকুৱা একো কমপ্লেক্স ষ্টেপে নাই। য'ত আছে তাৰ পৰাই আপোনালোকে হিলিং ষ্টাৰ্ট কৰিব পাৰে। তো নিজৰ ব্লকেজেছবোৰ খোল খাবৰ কাৰণে আমি কুণ্ডলিনী ৰেকি শিকিব পাৰোঁ, য'ত উচুই ৰেকিত অকণমান বেছি টাইম লাগে গোটেইবোৰ শিকোঁতে, ইয়াত সিমান সময় নালাগে। তো মই আপোনালোকক ডিফাৰেঞ্চ এইটো দেখুৱাব বিচাৰিছোঁ যে এজন মানুহ যিজন মানুহ ধৰক কেতিয়াও হিলিং কৰা নাই, তেখেতৰ এনাৰ্জি ফ্ল' এনেকুৱা থাকে। বা ধৰক কোনোবা যদি মেডিটেশ্যনো কৰিছে বা অকণমান সিদ্ধি কিছুমান কৰিছে, তেওঁলোকৰ হাৰ্ট চাক্ৰ অপেন হৈ থাকে, পালম চাক্ৰ অপেন হৈ থাকে। তো কুণ্ডলিনী ৰেকি ফাৰ্ষ্ট ডিগ্ৰীটো আমাৰ হাৰ্ট চাক্ৰ অপেন হৈ যায়। ৰিজন এইটো হয় যে আমাৰ হাৰ্ট চাক্ৰৰ ওপৰত 3টা চাক্ৰ থাকে, হাৰ্ট চাক্ৰৰ তলত 3টা চাক্ৰ থাকে, মাজত হৈ গ'ল হাৰ্ট চাক্ৰ। চব হিলাৰৰ কাৰণে ইম্পৰ্টেণ্ট যে তেওঁলোকৰ হাৰ্ট চাক্ৰটো যেন বেলেঞ্চ হৈ থাকে। যদি কোনোবা হিলাৰৰ হাৰ্ট চাক্ৰ বেলেঞ্চ হৈ নাথাকে, তেওঁ যেন প্ৰপাৰ হিলাৰ হ'ব নোৱাৰে। তো ফাৰ্ষ্ট ডিগ্ৰী কুণ্ডলিনীত আমি হাৰ্ট চাক্ৰ আৰু পালম চাক্ৰ এক্টিভেট কৰাওঁ। এসপ্তাহৰ পিছত ছেকেণ্ড ডিগ্ৰী ক্লাছ হয়, তেতিয়া হাৰ্ট চাক্ৰৰ পৰাই সোলাৰ প্লেক্সাছ, চেক্ৰেল, ৰুট চাক্ৰ, পালম চাক্ৰ ইয়ালৈকে এক্টিভেট কৰোৱা হয়। আৰু যেতিয়া থাৰ্ড ডিগ্ৰী ষ্টাৰ্ট হয়, থাৰ্ড ডিগ্ৰীৰ সময়ত গোটেইবোৰ এক্টিভেট কৰোৱা হয়, মানে এক্সপাণ্ড কৰা হয়। তেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে। উচুই ৰেকি শিকিছে তেতিয়াও ষ্টাৰ্ট কৰিব পাৰে। হিলিং জাৰ্ণি নতুনকৈ ষ্টাৰ্ট কৰি আছে তেতিয়াও আপোনালোকে কুণ্ডলিনী শিকিব পাৰে। আমাৰ ক্লাছ নেক্সট মাহৰ পৰা ষ্টাৰ্ট হ'ব। মষ্ট প্ৰবেবলি আমাৰ জুনৰ ছেকেণ্ড উইক মানৰ পৰা ষ্টাৰ্ট হ'ব, হয়তো 9 তাৰিখ মানৰ পৰা বা 8 তাৰিখ 9 তাৰিখৰ ওচৰত আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব। ইয়াতে এনেকুৱা নাই যে মই অকল ফাৰ্ষ্ট ডিগ্ৰীটো কৰিব বিচাৰিছোঁ, ফিজ কেনেকুৱা হ'ব, ছেকেণ্ড ডিগ্ৰী কৰিব বিচাৰিছোঁ, ফিজ কেনেকুৱা হ'ব, বা অকল ফাৰ্ষ্ট ছেকেণ্ড কৰি আছোঁ তেনেকুৱা ফিজ হ'ব, তেনেকুৱা নহয়। ইয়াতে আপোনালোকে শিকিলে কমপ্লিট ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোটেইখিনি শিকিব লাগিব। মানে অকল ফাৰ্ষ্ট ডিগ্ৰী শিকিলে কোনো ধৰণৰ আপুনি এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰে, বা ফাৰ্ষ্ট আৰু ছেকেণ্ড ডিগ্ৰী কৰিছোঁ তাত কমপ্লিট এক্সপিৰিয়েঞ্চ নহয়। কমপ্লিট এক্সপিৰিয়েঞ্চ তেতিয়া হ'ব যেতিয়া আপোনাৰ গোটেইকেইটা চাক্ৰ এক্সপাণ্ড হ'ব। তো যাৰ যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে য়েছ লিখিব পাৰে। কিন্তু এইটো কথা হয় যে মই চবকে নিশিকাওঁ। কিয় নিশিকাওঁ? এতিয়া বহুতে মোক হোৱাটছএপত মেছেজ কৰিছিলে, হোৱাটছএপত মেছেজ তেওঁলোকে অট'মেটিক ৰিপ্লাই এটা পাইছিলে য'ত এনাউন্সমেণ্ট গ্ৰুপৰ লিংক দিয়া আছে। তথাপিও মোক বহুতে সুধিছে যে গ্ৰুপৰ লিংকটো মোক লাগে। তাৰ মিনিং এইটো হয় যে হোৱাটছএপ গ্ৰুপৰ মেছেজ প্ৰপাৰলি নাচায়। তেনেকুৱা ষ্টুডেণ্টছৰ লগত বহুত দিগদাৰ হয়। মানে গ্ৰুপৰ মেছেজ নাচালে বহুত বস্তু স্কিপ হৈ যায়, তেওঁলোকে বুজি নাপায়, পিছত ভালকৈ নিশিকে, আৰু ভালকে নিশিকাৰ পিছত নাই চিষ্টেমটো একো কামেই নকৰিলে, মিছা খৰচ হৈ গ'ল। তো তেনেকুৱা যিসকলে এক্টিভ নাথাকে তেওঁলোকে যেন জইন নকৰে ৰেকি হিলিং আছাম। বাকী যিসকল এক্টিভ থাকে তেওঁলোক মষ্ট ৱেলকাম।